যোৱা 3 দিনৰ আগত আমি এখন সংবাদমেল সম্বোধন কৰিছিলোঁ শিৱসাগৰ আমি যুৱ সমাজৰ হৈ আৰু আমি সেইদিনা সংবাদমেলৰ জৰিয়তে খুব এটা কথা আচলতে খুব স্পষ্টভাৱে সকীয়াই দিছিলোঁ যদিহে বান বিধ্বস্ত উজনি 3 জিলাৰ প্ৰতিটো পৰিয়ালক 10 লাখকৈ টকা আৰু বানত যাৰ মৃত্যু হ'ল তেওঁলোকক যদি 25 লাখকৈ নিদিয়ে তেতিয়াহ'লে আমি অনিৰ্দিষ্ট কালৰ বাবে শিৱসাগৰৰ মাজেদি যোৱা কয়লাৰ গাড়ী হওক বা শিলৰ গাড়ী হওক বা বালিৰ গাড়ী হওক বা কাঠৰ গাড়ী হওক এখনো কিন্তু আমি পাৰ হৈ যাব নিদিম অনিৰ্দিষ্ট কালৰ কাৰণে বন্ধ কৰিম বুলি আমি কিন্তু ঘোষণা কৰিছিলোঁ আৰু চৰকাৰক আমি স্পষ্টভাৱে সকীয়াই দিছিলোঁ আজি যিহেতু চিতুদাহঁতেও সংবাদমেল দিছে সংবাদমেলৰ জৰিয়তে এটা কথা স্পষ্ট কৰিছে যে তেওঁলোকে কয়লাৰ গাড়ী হওক বা শিলৰ গাড়ী হওক শিৱসাগৰৰ মাজেদি এখনো পাৰ হ'বলৈ নিদিওঁ আমিও এটা কথা খুব স্পষ্টভাৱে শিৱসাগৰ যুৱ সমাজৰ ফালৰ পৰা কৈছোঁ যে এখনো গাড়ী আজিৰ পৰা শিৱসাগৰৰ মাজেদি কয়লাৰ গাড়ী হওক শিলৰ গাড়ী হওক বা কাঠৰ গাড়ী হওক এখনো গাড়ী কিন্তু শিৱসাগৰৰ মাজেদি পাৰ হৈ যাবলৈ নিদিম এয়া আমাৰ স্পষ্ট সকিয়নি আৰু আমি চৰকাৰক বাৰম্বাৰ দাবী জনাইছিলোঁ যে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰক আপোনালোকে প্ৰতিজন মৃতকলৈ আপোনালোকে 25 লাখ টকা ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰক কিন্তু তেওঁলোকৰ কোনো ধৰণৰ কাণ ধাৰ নাই আজি বান বিধ্বস্ত পৰিয়ালসমূহক ওচৰলৈ তেওঁলোকে যাব পৰা নাই তেওঁলোকে যোৱা নাই তেওঁলোকে কৰবাত কঠীয়া আহিছে নাটক কৰিবলৈ আহিছে তেওঁলোকে কৰবাত ধান আহিছে নাটক কৰিবলৈ আহিছে আজি মানুহ খাবলৈ পোৱা নাই আজি গাঁৱৰ ভিতৰত মানুহৰ কি অৱস্থা আজি মানুহ ইটোৰ পিছত সিটো মানুহ মৰি আছে আজি জীৱ জন্তু মানুহ একেলগতে থাকিব লগা হৈছে তাৰ পিছতো কিন্তু তেওঁলোকে তালৈকে যাবলৈ কিন্তু সাহস কৰা নাই আজি গাঁৱৰ ভিতৰলৈকে তেওঁলোকে কিন্তু যাবলৈ পৰা নাই আজি তেওঁলোকে লং পেণ্ট কুচাই যলৈকে যাব পাৰিছে তলৈকে গৈ কিন্তু তেওঁলোকে নাটক কৰি ফটো মাৰি ফেচবুকত ফটো দি গুচি আহিছে এইবিলাক কিহৰ নাটক মানুহৰ জীৱনক লৈ কিহৰ ভণ্ডামি এইবিলাক আপোনালোকক অসমৰ মানুহে শাসনৰ গাদী দখল কৰাইছিল যে আপোনালোকে অসমৰ মানুহৰ হৈ কাম কৰিব আজি 14টা 15টা দিন পাৰ হৈ যোৱাৰ পিছতো কিন্তু দেশৰ যিগৰাকী প্ৰধানমন্ত্ৰী আছে বন্ধ প্ৰধানমন্ত্ৰী তেখেতে কিন্তু আজিলৈকে অসমলৈ আহিবলৈ সময় নাপালে যিগৰাকী গৃহমন্ত্ৰী আছে তেখেতে কিন্তু অসমলৈ আহিবলৈ সময় নাপালে আপোনালোকে নিৰ্বাচনৰ আগত এ ফৰ আছাম বুলি কয় যেতিয়া বানে দুখতকৈ অধিক মানুহ মাৰি লৈ যায় তেতিয়া আপোনালোকে এ ফৰ আছামটো ক'ত যায় এই নেতা মন্ত্ৰীসকলৰ তেতিয়া কিন্তু অসম প্ৰেমবিলাক ক'ত যায় আমি খুব স্পষ্টভাৱে কৈছো আপোনালোকে কিন্তু অসমলৈ যেতিয়া আহিব অসমত যেতিয়া ভৰি থবলৈ আহিব আপোনালোকক কিন্তু আমি কলা পতাকা প্ৰদৰ্শন কৰিম আপোনালোকে শিৱসাগৰত ভৰি দিবলৈ নাহিব এতিয়া কিয় নাহে মানুহ ইটোৰ পিছত ইটো মানুহ মৰিছে আপোনালোকে কিহৰ নাটক কৰি আছে আপোনালোক ক'ত আছে ইমান মানুহ মৰাৰ পিছত আপোনালোকে কেতিয়া মানুহক ক্ষতিপূৰণ দিব আপোনালোকে মানুহলৈ কেতিয়া চকু মেলি চাব আজি মানুহ গৰু গাহৰি একেলগতে শুই থাকিব লগা হৈছে আপোনালোকে কিয় টিং এখন যোগাৰ কৰি দিব পৰা নাই মানুহক আপোনালোকে কিয় টিপাল এখন যোগাৰ কৰি দিব পৰা নাই আজি ইদিনাৰ পিছত সিদিনা ৰাতি ৰাতি বৰষুণ আহিছে বৰষুণত মানুহ তিতি বুৰি থাকিব লগা হৈছে তাৰ পিছতো আপোনালোকে কেতিয়া আহিব তাৰ পিছতো আপোনালোকে কেতিয়া আচলতে কেতিয়া আপোনালোকে কাম কৰিবলৈ আহিব আজি বেতবাৰী যি বৰপাত্ৰ গুহাই মথাউৰিটো আছে সেই মথাউৰিটো দিচাঙৰ পানী একেবাৰে বুঢ়াই লৈ আহিবলৈ লৈছে দিচাঙৰ পানী একেবাৰে মথাউৰিটো ভাঙি লৈ আহিবলৈ লৈছে তাৰ পিছতো আপোনালোকে গৈ নাটক কৰে তাৰ পিছতো মানুহৰ জীৱনক লৈ আপোনালোকে খেলা কৰে এইবিলাক কিহৰ ভণ্ডামি এইবিলাক কিহৰ নাটক আমি এনেকুৱা ধৰণৰ নাটক আপোনালোকে বন্ধ কৰক কিন্তু আজি যদি আপোনালোকে বানপানীৰ সময়ত যদি মানুহৰ কাষত থিয় দিবলৈ নাহে তেতিয়াহ'লে কিন্তু ভৱিষ্যতে কিন্তু শিৱসাগৰলৈ নাহিব আপোনালোকে নাটক কৰিবলৈ শিৱসাগৰলৈ কিয় আহে আৰু আমি এটা কথা খুব স্পষ্টভাৱে কৈছো শিৱসাগৰৰ প্ৰতিটো পৰিয়ালক 10 লাখকৈ টকা দিব লাগিব প্ৰতিজন মৃতকলৈ আপোনালোকে 25 লাখ টকাকৈ দিব লাগিব যদিহে নিদিয়ে তেতিয়াহ'লে আমি আজিৰ পৰা অনিৰ্দিষ্ট কালৰ কাৰণে কয়লা গাড়ী বালি গাড়ী শিলৰ গাড়ী এখনো কিন্তু চৰকাৰী যান বাহন এখনো কিন্তু বস্তু কৰি আনিয়া যান বাহন কিন্তু আমি পাৰ হৈ যাবলৈ নিদিওঁ এয়া আমাৰ স্পষ্ট কথা কেন্দ্ৰীয় চৰকাৰলৈ অসম চৰকাৰলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ নাটক কৰা যিগৰাকী মুখ্যমন্ত্ৰী আছে তেখেতলৈ আমাৰ কিন্তু স্পষ্ট সকিয়নি আৰু আমাৰ ওচৰতে এগৰাকী মন্ত্ৰী আছে তেখেতে অকল হাইৱেটোতে কিয় থাকে আজি বেতবাৰীৰ ভিতৰৰ মানুহৰ অৱস্থা কি আজি নিমাইজানৰ ভিতৰৰ মানুহৰ অৱস্থা কি আপোনালোকে কেতিয়া আহিব নিমাইজানলৈ আপোনালোকে দৰিকা পাৰলৈ কেতিয়া আহিব আপোনালোকে দৰিকা নদী পৰিদৰ্শন কৰিবলৈ কেতিয়া আহিব কেৱল মাত্ৰ নাটকৰ পাছত নাটক কৰা বন্ধ কৰক আপোনালোকে মানুহৰ বাবে সঁচা অৰ্থত কাম কৰিবলৈ চেষ্টা কৰক আপোনালোকক মানুহৰ হৈ কাম কৰিবলৈ কিন্তু বিধানসভালৈ পঠাইছিলে আপোনালোকক মানুহৰ হৈ কাম কৰিবলৈ জনপ্ৰতিনিধি বনাইছিলে এই নাটক কিন্তু বেছি দিন নচলে আপোনালোকৰ এই কথা আমি আজি স্পষ্টভাৱে সকীয়াই দিছো অবভিয়াছলি এইটো সময় উপযোগী সিদ্ধান্তই কাৰণ চাওক মানুহৰ একেবাৰে ঘৰৰ যিমানসমূহ লাগতিয়াল বস্তু আছিলে আজি লাখ লাখ টকাৰ গাড়ী উঠি গৈছে আজি লাখ লাখ টকাৰ সামগ্ৰী উঠি গৈছে
মানুহৰ শুবলৈ ঠাই নাই ঘৰৰ ভিতৰত, গোটেই ঘৰৰ ভিতৰখনকে উটুৱাই লৈ গুচি গ'ল। আজি শুবলৈ কম্বল এখন নাই, আজি শুবলৈ তোচক এখন নাই, আজি ফ্ৰিজ এটা নাই, আজি ৱাশ্বিং মেচিন এটা নাই। তেনে ক্ষেত্ৰত চৰকাৰে 15,000 টকা দিবলৈ লৈছে। 15,000 টকা মানুহে কি কৰিব? আজি দাইল আলুকেইটা কিনোতে 15,000 টকা গুচি যায়। তেনেস্থলত আচলতে তেওঁলোকে 10 লাখ টকাও কমেই হৈছে আচলতে। তেওঁলোকে কিন্তু আমি অসমৰ মানুহে কৈ আছে, উজনি 3 জিলাৰ মানুহে কৈছে যে আপোনালোকে 10 লাখ টকা দিয়াৰ ব্যৱস্থা কৰক। আচলতে এই 10 লাখ টকাটো ন্যূনতম, আৰু তেওঁলোকে চৰকাৰে এইটো দিওঁ বুলি ভাবিলে কৰিব পাৰে। আজি ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ লগত কথা পাতি তেওঁলোকে 10 লাখ টকা সাহায্য আনিব পাৰে। ইমানো বেছি পৰিয়াল ক্ষতি হোৱা নাই। কেইটামান ঠাইত আচলতে একেবাৰে কেইটামান পঞ্চায়তে পানীত বুৰ গৈছে, খুব সম্ভৱ কেইবা হাজাৰ পৰিয়াল হ'ব। কিন্তু তেওঁলোকে 10 লাখ টকা মৃত্যু হৈছে, বহুতখিনি মানুহ মৃত্যু হৈছে, তেওঁলোককো তেওঁলোকে দিব পাৰে। কিন্তু তেওঁলোকে যদি দিম বুলি ভাবে তেতিয়াহ'লে দিব পাৰে। কিন্তু তেওঁলোকে জানি বুজি এনেধৰণৰ নাটকবিলাক কৰি আছে। এনেধৰণৰ নাটক কৰি কিন্তু পাছত আপোনালোকে কিন্তু প্ৰব্লেমত পৰিব, সেই কথাটো স্পষ্ট। যাৰে নহওক, যদি এখন মুখ্যমন্ত্ৰী পত্নীৰ গাড়ীও হয়, মুখ্যমন্ত্ৰীৰ গাড়ীও হয়, কোনোবা ঠিকাদাৰৰ যদি গাড়ীও হয়, তেতিয়াহ'লে আমি এখনো কয়লাৰ গাড়ী পাৰ হ'বলৈ নিদিওঁ। আপোনালোকে গুলিয়াই মাৰে, আপোনালোকে জেল দিয়ে, আপোনালোকে NSA লগায়, কিবা কৰে, এইবিলাকলৈ আমি ভয় নকৰো। যেতিয়ালৈকে মানুহক আপোনালোকে ক্ষতিপূৰণ নিদিব, যেতিয়ালৈকে আপোনালোকে শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ মানুহক আপোনালোকে ক্ষতিপূৰণ নিদিয়ে, তেতিয়ালৈকে আমি এখনো গাড়ী শিৱসাগৰৰ মাজেদি পাৰ হৈ যাবলৈ নিদিম। প্ৰতিখন গাড়ী আমি বন্ধ কৰিম। এয়া আমাৰ স্পষ্ট কথা, এয়া আমাৰ চৰকাৰৰ স্পষ্ট সকিয়নি। এইবিলাক আমাৰ একো কথা নাই। মুঠতে শিৱসাগৰৰ মাজেদি কয়লাৰ গাড়ী, শিলৰ গাড়ী, বালিৰ গাড়ী, কাঠৰ গাড়ী যেইখনে পাৰ হৈ যায়, কাৰোবাৰ দৰকালে প্ৰধানমন্ত্ৰী গাড়ী হওক, কাৰোবাৰ গাড়ী হওক, আমি এখনো গাড়ী পাৰ হৈ যাবলৈ নিদিওঁ। কাৰোবাৰ টিভিত থাকক নাথাকক সেইবিলাক লৈ আমাৰ কথা নাই। মুঠতে গাড়ী পাৰ হৈ যাবলৈ নিদিওঁ, সেই আমাৰ স্পষ্ট কথা। চিণ্ডিকেটটো অভিয়াছলি চলি আছে। আজিতো গোটেই কাৰবাৰটো, গোটেই বানটো, আগতেতো আমি সৰুৰ পৰা ডাঙৰ হলো, 60 বছৰলৈকে কিন্তু এনেকুৱা ধৰণৰ বানপানী আমি দেখা নাছিলো। ইমান পটককেনে ৰাতিটোৰ ভিতৰতে ইমান ডাঙৰ এটা বান ক'ৰ পৰা আহিলে? সেই প্ৰশ্নবিলাকৰ উত্তৰ তেওঁলোকে দিব লাগিব আমাৰ মানুহক তেওঁলোকে ক'ব লাগিব, আৰু নিজৰ ভুল স্বীকাৰ কৰি চৰকাৰে কিন্তু ক্ষমা বিচাৰিব লাগিব। এইবিলাক সময়ত দেখা যাব। এইবিলাক আমাৰ ওচৰতো কিছুমান তথ্য আছে, সেইবিলাক আমি সময়ত ফাদিল কৰিম। নাই, সময়ত সেইবিলাক আমি ফাদিল কৰিম। গোটেইবিলাক কোন জড়িত হৈ আছে, কোন আছে কোন নাই, আমি সময়ত দেখাম এইবিলাক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।